মইৰাবাৰী আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুলোৱাৰ অভিযোগত মৰিগাঁও আৰক্ষী অধীক্ষকক অভিযোগ এজন শিক্ষকৰ। এইজন মইৰাবাৰীৰ শিক্ষক মুজামিল হুছেইন। মুজামিল হুছেইনে বিগত 15 জুনত মৰিগাঁও আদালতত নটাৰী আৰু মইৰাবাৰী গৃহত সমজুৱাভাৱে বিবাহপাশত আবদ্ধ হৈছিল বৰচাপৰি গাঁৱৰ এগৰাকী 22 বছৰীয়া যুৱতীৰ সৈতে। কিন্তু বিবাহপাশত আবদ্ধ হোৱাৰ একেটা সপ্তাহতে 21 জুনত মইৰাবাৰী মহাবিদ্যালয়ৰ পৰীক্ষা দি থকাৰ অৱস্থাতে পিতৃগৃহৰ এটা দলে যুৱতীগৰাকীক বলপূৰ্বকভাৱে উঠাই লৈ যায়। ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীক বিচাৰি নোপোৱাত মইৰাবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে। সেয়েহে আৰক্ষী অধীক্ষকৰ সহায় বিচাৰিছে মুজামিল হুছেইনে। মোৰ নাম মুজামিল হুছেইন। মই মইৰাবাৰীৰ ঘৰ। মই এজন টিচাৰ হওঁ। যোৱা 16 তাৰিখে মোৰ বিয়া হৈছে আৰু বিয়া হোৱাৰ পিছত আমাৰ কোৰ্টৰো হেৰি হৈছে, সামাজিকভাৱে হৈছে। কিন্তু 21 তাৰিখে যেতিয়া পৰীক্ষা দিব আহে, পৰীক্ষা হলৰ পৰা মৰিবাৰী কলেজৰ পৰীক্ষা হলৰ পৰা তাছনিম জান্নাত মোৰ ৱাইফ হয়, তেওঁক জোৰ জবস্তি 3-4 গাড়ী মানুহ, সিহঁতৰ ফেমিলিৰ মানুহ আছে, পৰীক্ষা হলৰ পৰা উঠাই লৈ গুচি যায় আৰু এইটো প্ৰিন্সিপালে গমেই নাপায় কেনেকৈ নিলে। পিছত এইটোৰ বিষয়ে আমি পৰীক্ষা আমাৰ আৰক্ষী নিবাসত আমি কমপ্লেইন দিছোঁ। কমপ্লেইন দিব যাতে আমি 4টা বজাত কমপ্লেইন লৈ গৈছোঁ, কিন্তু আমাৰ কমপ্লেইনটো গ্ৰহণ কৰে 9টা বজাত আৰু আমাক ৰাতিপুৱা 10 বজাত আহিব দিয়ে। কিন্তু আমি 10 বজাত অহাৰ পিছতো গোটেই দিন বহি থাকোঁ, কিন্তু কোনো একশ্যন নলয় আমাৰ OC পংকজ ছাৰে। কিন্তু পিছদিনাখনো আমাক বহাই থৈ দিয়ে, গোটেই দিন কোনো হেৰি লোৱা নাই। তেওঁলোকে কেনেকৈ কি কৰিছে আৰু OC ছাৰজন যে মোৰ পৰা পইচা খুজি মোৰ পৰাও 5,000 টকা লৈছে, কিন্তু কোনোৱে হেৰি কৰা নাই আৰু সিহঁতৰ পৰা মোটা অংকৰ ধন লৈছে। কিন্তু আমাৰ এইটো কিডনেপ যে হৈছে, ছোৱালীজনী যদি অনাৰ কিলিং হয়, কোনে দায়িত্ব ল'ব? আৰু এজন কংগ্ৰেছী লিডাৰৰ হেৰিত যে কামখিনি কৰি আছে, মই হিমন্ত ছাৰক আহ্বান জনাইছোঁ এইটো তদন্ত কৰিব লাগে আৰু আমাৰ SP ছাৰকো আবেদন কৰিছোঁ আৰু ক্ৰাইম ব্ৰাঞ্চৰ তেওঁকো মই আবেদন জনাইছোঁ যাতে মোৰ উভতিক উভতাই দিবলৈ তেওঁ যোনখিনি কৰিব লাগে মোক সহায় কৰে যেন। আপুনি এতিয়া কাৰ ওপৰত গোচৰ দিছে আৰু গোটেই ঘটনাটো কোনে কোনে সংঘটিত কৰিছিল? গোটেই ঘটনাটো ছোৱালীৰ দেউতাক আছে, খুৰা আছে আৰু 2-3জন মানুহ আছে আৰু 2-3 আহিছে। আপুনি কাৰ কাৰ ওপৰত গোচৰ দিছে? ঘটনাটো ছোৱালীৰ ফেমিলিৰ মানুহ আছে, তেওঁলোকৰ খুৰাক আছে আৰু কিছুমান মানুহ সিহঁতে গোটাই লৈছে, চব মানুহ লৈ আহিছে। তেওঁলোকৰ ওপৰত দুষ্কৃতিকাৰী আছে লগত, তেওঁলোকক লৈ আহি সংগঠিত কৰিছে। এইটো আমি মৰিবাৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষকো হেৰি কৰিছোঁ, কিন্তু তেওঁলোকেও কোনো হেৰি লোৱা নাই। মোৰ বহুত হেৰি লাগি আছে। মোৰ পত্নীক যদি সিহঁতে মাৰি দিয়ে, এইটো দায়িত্ব কোনে ল'ব? মৰিবাৰী থানাটো আমি যদি থানাটো হেৰি নাপাওঁ তে ক'ত যাম? সেইকাৰণে ৰাইজৰ পৰা মই হেৰি আহ্বান কৰিছোঁ মোক সহায় কৰিবলৈ। মই বিচাৰোঁ মোৰ পত্নীক সন্মুখ আনি দিয়ক, পিছত কি সিদ্ধান্ত লয় ঘূৰাই দিয়ক। আৰু আপুনি যে থানাত গোচৰ লোৱা নাই, সেই কথাটো আৰক্ষী উচ্চপদস্থ বিষয়া কাৰোবাক জনাইছেনে? মই থানাত যে OC ছাৰে একো গুৰুত্ব দিয়া নাই মোক, মই এইটো SP ছাৰকো জনাইছোঁ, SP ছাৰক মেইল কৰিছোঁ, DGP ছাৰকো মেইল কৰিছোঁ। মই তেওঁলোকৰ পৰা কিবা উত্তৰ আহিছে নেকি? তেওঁলোকৰ পৰা উত্তৰ অহা নাই, কিন্তু মই ফোন কৰিছিলোঁ ছাৰক। ফোন কৰোঁতে কৈছে যে চাব বস্তুটো। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।